নমস্কাৰ, মই আজি উপস্থিত আছোঁ বৰপেটা ৰোডত আৰু এজন আমাৰ মাজত জুবিন দাই লিখা হয় আৰু এই চিঠিখন বিলাই আছে আমাৰ দিলীপ ডক্টৰ দিলীপ কুমাৰ নাথ আৰু তেখেতৰ পৰা আমি কিছু কথা জানিম। তো দাদা এইখন চিঠি বিলাই আছে আৰু জুবিন দাই লিখা হয়, ইয়াৰ বিষয়ে কি ক'ব আপুনি? এইখন আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জীৱিত কালতে আমাৰ অসমৰ ৰাইজৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাই আচ্ছা ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ বাবে এখন আমন্ত্ৰণী পত্ৰ আছিল। হয়, যিখন পত্ৰ তেখেতে লিখি থৈ গৈছিল। মই আৱেগিক হৈ যাওঁ, অলপ মনত পৰিলে চকুলো ওলাই আহে। হয় হয়, কিন্তু এই চিঠিখন আজি ৰাইজৰ মাজত বিতৰণিৰ ব্যৱস্থা কৰিছে। তাৰে ভিতৰত মোক নামনি অঞ্চলত মোক তেওঁলোকে পঠিয়ালে যথেষ্ট সংখ্যক চিঠি। এই চিঠিবোৰ মই বৰপেটা ৰোডকে ধৰি সৰ্বকে ধৰি বিভিন্ন স্থানত বিতৰণি ব্যৱস্থা কৰিছোঁ। ৰাইজ আপোনালোকৰ আটাইকে অনুৰোধ জনাইছোঁ, ৰৈ ৰৈ বিনালে এবাৰ যেন চাওক আৰু পৰিয়ালৰ প্ৰত্যেককে দেখুৱাওক। এয়া মোৰ বিনম্ৰ অনুৰোধ, মোৰ নহয় সমগ্ৰ জুবিন পৰিয়ালৰ অনুৰোধ। সমগ্ৰ ৰৈ ৰৈ বিনালে বোলছবিখনৰ জড়িত থকা কলাকুশলীৰ অনুৰোধ। ধন্যবাদ। তো ঠিক আছে, আমি সকলো অসমবাসীক এই ৰৈ ৰৈ ছবিখন ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ অনুৰোধ জনাইছোঁ আৰু এখেত সুন্দৰকৈ বক্তব্য ৰাখিছে। তো সকলো অসমবাসীক মই ইয়াৰ পৰাই অনুৰোধ জনাওঁ যে ছবিখন আপোনালোকে ছবিগৃহলৈ যাই চায়। তো এইখিনি কৈ মই সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।